চিৰাঙৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ অৱস্থান ধৰ্মঘট বড়ো মাধ্যমৰ শিক্ষা ব্যৱস্থাক অধিক উন্নীতকৰণৰ লক্ষ্যৰে ২৬ দফীয়া দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী এপছুৰ চিটেটত বড়ো ভাষা অন্তৰ্ভুক্তি ৩৫খন নতুন বড়ো মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপন কৰা অপ্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰাদেশিকৰণ আৰু অসম পাঠ্যপুথি আৰু প্ৰকাশন নিগমত বড়ো মাধ্যমৰ শিক্ষা বিষয়া নিযুক্তি ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত বড়ো ভাষাৰ অধ্যাপকৰ পদ সৃষ্টিকে ধৰি কেইবাটাও দীৰ্ঘদিনীয়া দাবী উত্থাপন নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকৰাঝাৰতো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে এপছুৰ নেতাকৰ্মীয়ে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ লৈ যাব বিচাৰিছোঁ সেই প্ৰতিবাদ থলীলৈ আমাৰ সৈতে আছে ৰিনয় বসুমতাৰী পৰিৱেশটো দেখুৱাওক হয় মই এতিয়া উপস্থিত কোকৰাঝাৰ চহৰৰ যে নিখিল বড়ো ছাত্ৰ সন্থাই আজি ৰাতিপুৱা 11টা বজাৰ পৰা 2টালৈকে 3 ঘণ্টীয়া ইয়াত ধৰ্ণা আয়োজন কৰা হৈছে এইটো হ'ল বিভিন্ন ইস্যু লৈ নিখিল বড়ো ছাত্ৰ সন্থাই দীৰ্ঘদিনে দাবী কৰি আছে যে বিটিআৰ একত হৈছে বিটিআৰ কৰা 6.3 বড়ো মিডিয়ামত ইয়াত যে প্ৰভিন্সিয়েলাইজ হ'ব লাগে কিন্তু এতিয়ালৈকে হোৱা নাই ইয়াত বিভিন্ন ঠাইত কোকৰাঝাৰ বিভিন্ন ঠাইত এতিয়া প্ৰতিবাদ চলি আছে বা যিমান নিখিল বড়ো ছাত্ৰ সন্থাৰ অফিচ আছে বা হেড কোৱাৰ্টাৰ আজি এই প্ৰগ্ৰামটো আয়োজন কৰা হৈছে এই পৰিৱেশ প্লে কাৰ্ড লৈ এতিয়া ধৰ্ণা বা দাবী কৰে চৰকাৰক যি দাবী আছে যে যাতে অতি সোনকালে পূৰণ হ'ব লাগে আমি দেখাবৰ কাৰণে চেষ্টা কৰিম নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰিমদা ৱাৰ আছে এইবোৰ জানিবৰ কাৰণে চেষ্টা কৰিম নিখিল বড়ো ছাত্ৰ সন্থাৰ মেইন উদ্দেশ্যটো আজি প্ৰতিবাদৰ ক'ব নেকি আজি আমাৰ এই ধৰ্ণা কাৰ্যসূচীৰ মূল সম্পৰ্কে হ'ল শিক্ষাৰ সম্পৰ্কে আৰু বড়ো ভাষাৰ লৈ আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ অসমত সকলোৱে জানে যে বড়ো ভাষা এটা সাংবিধানিক স্বীকৃতি পোৱা নেশ্যনেল এটা ৰিকগনাইজ লেংগুৱেজ লগতে অসমত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ তো ইয়াৰ কাৰণে আমি সকলো যি শিক্ষাৰ সম্পৰ্কে থকা বিভাগত আজি বড়ো ভাষাৰ যি প্ৰধান এটা গুৰুত্ব পাব লাগে সেইখিনি আমি পোৱা নাই আজিলৈকে আমাৰ আসাম জুডিচিয়েল ছাৰ্ভিচত যি গ্ৰেড 3 পেপাৰ 5ত মেন্সত আমাৰ বড়ো ভাষাৰ তাৰ অপশ্যন নাই লগতে চিট হেডত যি এক্সাম হয় তাতেও আমাৰ বড়ো ভাষাৰ অপশ্যন নাই আৰু আমাৰ বড়ো ভাষা ভিত্তিত য'ত মানে একাডেমিক অফিচাৰ থাকিব লাগে মিডিয়াম সম্পৰ্কে এছিয়াটিত নাই আৰু আমাৰ আজি নতুনকৈ অসমত যিহেতু স্কুল এডুকেশ্যন বৰ্ড গঠন কৰা হৈছে তাতেও আমাৰ একাডেমিক অফিচাৰ নাই আৰু লেকচাৰাৰ নাই এছিয়াটিৰ আৰু টেক্সট বুক পাব্লিকেশ্যন বৰ্ডতো তাত আমাৰ বিষয়া নাই তো ইয়াৰ কাৰণে আজি যিহেতু বড়ো ভাষাৰ সম্পৰ্কে আৰু বড়োৰ যি লেংগুৱেজৰ যি মৰ্যাদা সেইখিনি আমি বঞ্চিত হোৱা বুলি অসমক আমি অনুভৱ কৰোঁ আৰু লগতে মাধ্যমৰ ক্ষেত্ৰত আমাৰ আজি বিভিন্ন সমস্যা আজিলৈকেও আছে আপোনালোকে সকলোৱে জানে বিটিআৰ একতৰ পাছত আমি তাত বড়ো ভাষা বা বিভিন্ন আমাৰ বিটিআৰ অঞ্চলত থকা সকলো মাধ্যমৰ ভেঞ্চাৰ স্কুলৰ যি সমস্যাৰ সমাধানৰ এটা প্ৰভিন্সিয়েলাইজেশ্যনৰ ব্যৱস্থা আছিলে তাত আজি 10টা কলেজৰ পাছত আকৌ আজি কলেজ ৰৈ আছে আৰু জুনিয়ৰ কলেজ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ LP স্কুললৈকে আমাৰ ভেঞ্চাৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাম আগবাঢ়া নাই আৰু আজি ইয়াৰ কাৰণে আমি বিভিন্ন সময়ত আমাৰ দাবী আমি নতুন 35টা মডেল বড়ো মিডিয়াম হাইস্কুল আমি দাবী ৰাখিছিলোঁ আৰু এটা যিটো আপগ্ৰেডেশ্যনৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেড হ'ব লাগে কিয়নো আজি নতুন নিখিল বড়ো ছাত্ৰ সন্থা বা এডুকেশ্যন মিনিষ্টাৰ CM লগত আলোচনা কৰাছে বাৰে কিন্তু এইটো গুৰুত্ব দিয়া নাই কি কাৰণে হয় আমি নাজানো কিয়নো আমি গুৰুত্ব পোৱা নাই আজি বিভিন্ন সময়ত আলোচনাৰ হোৱাৰ পাছত মাইনটছৰ বুটকেইটা ওলাইছে আৰু এই দাবীবোৰ যোনবিলাক আমি আজি উল্লেখ কৰিছোঁ 35টা এটা হায়াৰ ছেকেণ্ডাৰী NEP মডেলৰ যিটো আপগ্ৰেডেশ্যন হয় আৰু য'ত আমাৰ হাইস্কুল নাই এইবিলাক নতুন এষ্টাব্লিছ কৰাৰ কথা আছিলে তো আজি ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো বড়ো ডিপাৰ্টমেণ্টলৈকে আমাৰ আজি ফেকাল্টিৰ নাটনি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বড়ো ডিপাৰ্টমেণ্টত প্ৰফেচাৰৰ পৰা এছ'চিয়েট প্ৰফেচাৰ এছিষ্টেণ্ট প্ৰফেচাৰ আমাক পষ্ট লাগে ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ ষ্টাৰ্ট হ'ব লাগে আৰু তেনেকুৱা মডেল কলেজত বড়ো ডিপাৰ্টমেণ্ট তাত বহুতখিনিত আমাৰ উল্লেখ নাই তো ইয়াৰ কাৰণে আমি সেই বঞ্চিত আজি আমি অনুভৱ কৰোঁ যে LP স্কুলৰ ইমি স্কুলৰ লেভেলতো আমি আজি হাইস্কুললৈকে যিহেতু ৰাইট টু এডুকেশ্যন আমাৰ ইয়াৰ ভায়লেশ্যন হৈ আছে কিতাপৰ ক্ষেত্ৰত কিমান দিনলৈকে চলিব বা কি ক'ব চৰকাৰক আজি যিহেতু 3 ঘণ্টীয়া আমি প্ৰতিবাদ লৈছোঁ আৰু আমি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক লৈ মুখ্যমন্ত্ৰীলৈ আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিম ইয়াৰ দ্বাৰা আমি তেওঁক ৰিমাইণ্ড কৰি আছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা যিবোৰ আমি শিক্ষাৰ সমস্যা আমি দীৰ্ঘদিনৰ পৰা আমি সমাধানৰ সূত্ৰ ওলোৱাৰ কাৰণে আলোচনাত বহি আছিলোঁ কিন্তু আমি সমাধানৰ সূত্ৰ পোৱা নাই তো ইয়াৰ কাৰণে অতি সোনকালে এই 2025ৰ ভিতৰত যাতে গোটেই সমস্যা সমাধানৰ সূত্ৰ ওলাব লাগে আৰু ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰত বাজেট সম্পৰ্কে বাজেটত লৈখিনি আমাক প্ৰভিন্সিয়েলাইজেশ্যনৰ ব্যৱস্থা ল'ব লাগে আৰু আজি বিভিন্ন তাত
আমাৰ যিহেতু ভেকেণ্ট পষ্টৰ কথা আছে, ড্ৰপ পষ্টৰ কথা আছে, প্ৰভিঞ্চিয়েলাইজ কলেজৰ হওক, প্ৰভিঞ্চিয়েলাইজ স্কুলৰ হওক, এইবিলাক আমাৰ আজিলৈকে বড়ো মাধ্যমত আমি হয়। বহুত মানে হয় ৰিনয় বসুমতাৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।